আজি সন্ধিয়া আহিলোঁ মাৰ ঘৰ এতিয়া আহি পায়ে চাহ বনোৱাত লাগিছোঁ 7টা বাজি 7:30মান বাজি গ'লেই বাৰু আৰু কি জানেনে সন্ধিয়া চাহকাপো ৰুমত নোখোৱাকৈ আহিছোঁ মানে মাৰ ঘৰত আহিহে চাহকাপ খাম মোৰ নিচিনা কোনে কোনে কৰে কওকচোন ইভিনিং টাইমত আহিবলৈ হ'লে ঘৰ চাহেই নাখাম একদম ইয়াত আহি মাৰ লগতে খাম আৰু আহোঁতে এয়া গৰম গৰম মিঠাই আৰু ব্ৰেড এনেকৈ মানে খাই বিৰাট ভাল পাওঁ আৰু ইয়াতে খাইহে বেছি ভাল পাওঁ মানে ইয়াত লৈ আহি গোটেইবোৰে তেনেকৈ চাহ তাহ খালোঁ ইফালে ধুনু আৰু মুচুৱেতো আৰু আহিয়ে মৌ আৰু তাচুৰ লগত পূৰা একদম লাগি গ'ল আৰু ইহঁতক আৰু মোৰ কথাই নাই আৰু তাচুৰ লগত তাৰপাছত কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ কাইলৈৰ পৰা ভাগৱত পাঠ আছে আমাৰ মাৰ ঘৰৰ গাঁৱত আৰু ভাগৱত পাঠৰ প্ৰথম দিনটোতে দেওবাৰ পৰিছে যেতিয়া সকলো ফালৰ পৰা সুবিধাটো মিলি গ'ল সেইকাৰণে আজি ছেটাৰডে আহি গ'লোঁ কাইলৈ ভাগৱত পাঠত দেখুৱাম আপোনালোকক খুব ধুনীয়াকৈ আমাৰ মানে গোটেই ছোৱালীবোৰ আহিব চাগে বিয়া দিয়া সেইকাৰণে লগ পাম সেইটো এটা মনটো ভাল লাগি আছে বাকী আপোনালোকক দেখুৱাই থাকিম দেই পাৰ্ট কৰি আছে এই মানে শুই আছিলে মই আহি তাই গাতে বহি দিছোঁ বান্দৰ বহাতি খুলি দিব লাগে খুলি দিব লাগে নোৱাৰি ডাঙৰ মঞ্জুলিকা আমি এটা ডাঙৰ মঞ্জুলিকা এইফালে দেখিছে তাণ্ডৱ এয়া হৈছে মামাকৰ ঘৰৰ ককা আইতাকৰ ঘৰত আহিলে এনেকুৱা তাণ্ডৱ হয়েই আমাৰ হয় কিন্তু আপোনালোকৰ হয়নে নহয় নাজানো আৰু এইফালে চাওকচোন এই গাৰুটো ৱাৰটো ছিঙি আছিলে তাচুৱে ফালি দিছিলে আৰু সেইকাৰণে খালী দেখা পাই মায়ে সেইদিনা যাওঁতে গাৰুটোকে লগত লৈ গুচি আহিলে মানে মায়ে হেনো তাৰ কাৰণে গাৰু ৱাৰ এটা চিলাব তাৰপাছত একদম ৱাৰো চিলাইছে চাওকচোন কাপোৰটো কেনেকুৱা ধুনীয়া একদম বোৱা কাপোৰ মাৰ আনি থৈ দিয়া আছিলে মায়ে মানে সেইটোকে মোৰ গাৰুত লগাই দিছে যাতে দেখিবলৈ খুব ধুনীয়া হয় বিৰাটেই ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া পিচটো মায়ে মোৰ বৰ ভাল লাগি গ'ল ভাবিছোঁ বাকী থকা দুটাও দি দিম বাপেকে একে একে হৈ যাব